নমস্কাৰ কেনে আছে সকলো আজি ৰাতিপুৱা আমাৰ বৰণী খুৰী আহি ওলাইছে ন আহিয়ে ৰাস্তা পায় অ ভবি তো কালি খানা খাবলৈ কিয় নগলি মই বোলো ক'ত খানা খুৰী কৈছে কিয় বৱাই আমাৰ হোটেল ফ্ৰী কৰি দিয়া নাই একে গোলাপ খানা যি মন যায় তাকে খাওঁ ল'ৰা একে ফাৰ্ষ্ট ডিভিজন 2খনত লেটাৰ পাইছে নহয় একে বৱাই একে দিল খোচ বুজিছ দিনত আৰু আমি গ'লো সেই টিভিত ওলালো সাংবাদিকৰ ওচৰলৈ মই বোলো সাংবাদিকৰ ওচৰলৈ ক'ত গ'ল কৈছে কিয় ৰতনৰ পুতেকে ডিটেনশ্যন পোৱা নাই 5খনত লেটাৰ হেৰো একে সাংবাদিকে কাম মাৰি দেখুৱাইছে দেখিছে ৰাইজ এইখন ঘৰত থাকি এসাঁজ খাই কোনোবা এসাঁজ নেখায় ল'ৰা ছোৱালীয়ে পঢ়িও ডিটেনশ্যন পাইছে বুলি কৈছে মই বোলো হয় হ'ব পাৰে ঘৰখন কেঁচা কিন্তু মাক বাপে খালে কম কষ্ট কৰা নাছিলে ৰাতিপুৱাই দেখোঁ নহয় 4টা বজাতে গিয়েক ঘৈণীয়েক হালেই উঠি ল'ৰা উঠাই দোকানলৈ যোৱা আগতে বেপাৰলৈ যোৱা আগতে ৰতনে ল'ৰাটোক পঢ়ুৱাই শুনোৱাই নি স্কুলত থৈ তাৰপিছতহে বেপাৰলৈ উৰাই যায় হেল্ল' ৰিজাল্ট একে মাক বাপেক পুতেক তিনিওটাই মিলি কৰা ৰিজাল্ট আমাৰ বুঢ়াও বাৰু কষ্ট কৰিছে ল'ৰাক একে ৰুমত এচি লগাই দিছে নহয় 10টাকে টিউশ্যন দিছে হেৰ' আকৌ কি এখন R15 নে কি 2 লাখ নে 3 লাখ টকীয়া বাইক কিনি দিছে টিউশ্যনলৈ যাবলৈ তই গম পাৱ নাই মই বোলো হয় নেকি খুৰী হ'ব বাৰু ভালেই লাগিলে ৰিজাল্ট দুইটা শুনি খুৰীয়ে ক'লে বৰবী এই আমাৰ বৰবুৱাৰ ল'ৰাটো আৰ্টছত পঢ়া নাছিলে জানো মই বোলো খুৰী তেনেহ'লে বৰবুৱাই কিয় ক'লে বাৰু সি ইংৰাজী আৰু ছায়েন্সত লেটাৰ পালে বুলি আৰ্টছত ছায়েন্স থাকে জানো মই বোলো সেইটোৱে খুৰী অকল গাড়ী বাইক বা এচি দিলেই যে ৰিজাল্ট এটা ভাল হ'ব সেইটো কথাটো নহয় বৰবৰুৱা দায়ে 2.5 লাখ টকা বাইকখন নিদি যদি 2.5 ঘণ্টা সময় ল'ৰাটোক দিলে হয় তেওঁ গম পালে হয় চাগে ল'ৰাটোৱে ছায়েন্সত নহয় পলিটিকেল ছায়েন্সতহে লেটাৰ পাইছে আৰু হয়তো ল'ৰাটোৰ ইমানখিনি সময় দিওঁতে যদি ইমান ভাল ৰিজাল্ট হৈছে আৰু হয়তো 2খনত লেটাৰ আৰু বাঢ়িব পাৰিলে হয় কিজানি এইটো ৰিজাল্ট মই বেয়া বুলি নকওঁ কিন্তু বহুতে যে কয় ঘৰ এচি দিছোঁ বাইক দিছোঁ টিউশ্যন দিছোঁ 5টা ছাবজেক্টত ভাল মাৰ্ক পাবলৈ 10টা টিউশ্যন কিয় লাগে নহয় জানো ঘৰৰ মানুহখিনিয়ে যদি অকণ চকু দিয়ে আৰু বিদ্যালয়ত পঢ়োৱাখিনি যদি সমানে ঘৰে বাহিৰে প্ৰেক্টিছ কৰা হয় ৰিজাল্টবোৰ এনেও ভাল হ'ব গতিকে কেৱল দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ৰিজাল্ট ভাল কৰিলেই সেইটো এটা সাংঘাতিক কিবা হ'ল বা ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ৰিজাল্ট ভাল কৰাটো একেবাৰে সাধাৰণ কথা তেনেকুৱা নহয় এটা ভাল ৰিজাল্ট হ'বলৈ ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়খন আৰু অভিভাৱকৰ যথেষ্ট কষ্ট থাকে গতিকে আমি ধনী দুখীয়া বা সুবিধা অসুবিধাক চাই পেলাই যেতিয়া এটা ফলাফলৰ ওপৰত মতামত দিওঁ সেইটো কিন্তু আমি ছাত্ৰজনৰ লগতে পৰিয়ালটোৰ কষ্টখিনি মানে অৱহেলা কৰাৰ দৰেহে হ'ব হয়নে নহয় বাৰু খুৰী কওকচোন তই ঠিক কৈছ ভৈৰৱী কিন্তু আকৌ আমাৰ সেই সাংবাদিককেইটাক বুজাব লাগিব নহয় সিহঁতে আকৌ সাংঘাতিক ধৰণে কাৰপাত মাৰিলেহে সিহঁতৰ সাংঘাতিক চেনেলকেইটা চলিব নহয় জানো আমাৰনো কি আমি টিভিটো ওলাওঁ খানাও খাওঁ চলি যায় আৰু